Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। Welcome back to another video of Ankuran ACS Academy. যেহেতু ইলেকশন গল, এতিয়া লাহে ধীৰে এক্সামবোৰৰ নটিফিকেশন আহা ষ্টাৰ্ট হৈছে, নহয় জানো? আৰু এটা সবতছে ডাঙৰ বৰ্তমান সময়ত যোনটো নটিফিকেশন আহিছে সেইটো হল আমাৰ এপেক্স বেংকৰ। কিহৰ আহিছে? এপেক্স বেংকৰ। সো এপেক্স বেংকৰ নটিফিকেশনটো কিমান ইম্পৰ্টেন্ট? চাওক 150 ভ্যাকেন্সিজ কাৰণে আহিছে, নহয় জানো? সো ক'ব গলে ভালেখিনি ইম্পৰ্টেন্টে হয়, নহয় জানো? কাৰণ 150 ভ্যাকেন্সি আপোনাৰ 150টা ভ্যাকেন্সি আহিছে, মানে 150 জনে চাকৰি পাব। সো ভালেখিনি ভ্যাকেন্সি আজিৰ দিনত যত আমাৰ এপিএসসি তে মাত্ৰ 78টা ভ্যাকেন্সি আছে, তাৰ ধৰি লওকচোন ডাবলে ভ্যাকেন্সি আহিছে, নহয় জানো? সো বহুত বেছি ইম্পৰ্টেন্ট। সো এইটো কাৰণে আপোনালোকে পঢ়িব লাগিব, নহয় জানো? সো পঢ়িবৰ কাৰণে আপোনালোকে চাগে নিশ্চয় ইউটিউবত ইটো বহুত ইনষ্টিটিউটৰ পৰা আপোনালোকে কোৰ্सेছ বিচাৰি ফুৰিছে বা আপোনালোকে পিআইকিউ বিচাৰি ফুৰিছে, নহয় জানো? সো এটা কথা কৈ লম, মোৰ নাম সিদ্ধাৰ্থ শংকৰ বৰা। মই আপোনালোকৰ অলৰেডি এডিএডি ক্লাसेছ লৈ আছো, লগতে এপিএসসিৰো ক্লাছ লৈ আছো। মোৰ নাম সিদ্ধাৰ্থ শংকৰ বৰা। মই এপেক্স বেংকৰ যোৱাবাৰ ইন্টাৰভিউ দিছিলো, ঠিক আছে? এপেক্স বেংকৰ যোনটো এনেকুৱা এক্সামটোৱে ইন্টাৰভিউ দিছিলো। সো মই আপোনালোকক কৈছিলো না মই যোৱাবাৰ ইন্টাৰভিউ দিছিলো। সো আপোনালোকে যদি বিচাৰে এখন মোৰ যোৱাবাৰ হেৰি এটা কল লেটাৰখন আছিলে যোৱা বছৰ যোনটো মই ইন্টাৰভিউ দিছিলো তাৰ কল লেটাৰ আছিলে। এপেক্স বেংকৰ একচুৱেলি কি হয়, তেওঁলোকে যেতিয়া কুৱেশ্যন পেপাৰখন কাটে পেপাৰখন উভতাই লয়। সো কোনো এনেকুৱা ইনষ্টিটিউট নাই যত একজেক্ট আপুনি এপেক্স বেংকৰ কুৱেশ্যন পেপাৰৰ পিআইকিউ পাব। কাবাৰ যদি মেমৰি বেছ আছে এইটো বেলেগ কথা, কিন্তু একদম পাৰফেক্টলি কাৰো হাতত নাথাকে, কাৰণ পেপাৰবোৰ তেওঁলোকে উভতাই লয়। সো যেনেকৈ আমি এপিএসসিৰ পাওঁ, এডিআৰিৰ পাওঁ, তেনেকৈ আমাৰ হেৰি নাথাকে, মনত ৰাখিব। সো মোৰ অলপ হলেও দুই এটা কুৱেশ্যন মনত আছে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, টাইপটো কেনেকুৱা, ফৰ্মেটটো কেনেকুৱা, এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ অলৰেডি মোৰ মনত আছে দুই এটা। সো মই ভাবিলো আপোনালোকৰ কাৰণে এটা সেশন লৈ আহো যত আপোনালোকে এটলিষ্ট কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে জানিব পাৰিব, নহয় জানো? সো আহক মই আপোনালোকক এই এপেক্স বেংকৰ মেমৰি বেছ মোৰ যি মেমৰিত আছিলে কেইটামান সেনেকুৱা প্ৰশ্ন আপোনালোকক মই দেখাই দিওঁ, ঠিক আছে নে? বুজি পালে নে? সো আহক পলম নকৰো, দেখিছেনে? আশা কৰো আপোনালোকে বুজি পাইছে। এখন চাওক, মোৰ কল লেটাৰ যোৱাবাৰ আছে, কল লেটাৰ ফৰ দা ইন্টাৰভিউ ফৰ দা পোষ্ট অফ এছিষ্টেণ্ট, দেখিছেনে? এপেক্স কোঅপাৰেটিভ আসাম কোঅপাৰেটিভ এপেক্স বেংক, হয়নে? নাম কি? সিদ্ধাৰ্থ শংকৰ বৰা, হয়নে? দেখিছেনে আপোনালোকে? নামটো কি? সিদ্ধাৰ্থ শংকৰ বৰা। সো আপোনালোকে আমাক ট্ৰাষ্ট কৰিব পাৰে, যিহেতু মই যোৱা বছৰ অলৰেডি এইটো পিআই দি থৈছো। সো অলৰেডি মই জানো কেনেকুৱা ধৰণৰ প্ৰশ্ন কাটিব পাৰে বা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে, ঠিক আছে? চাওক, এখন মোৰ ইন্টাৰভিউ কেই তাৰিখে হৈছিলে? মোৰ ইন্টাৰভিউ হৈছিলে আপোনাৰ ডেট অফ ইন্টাৰভিউ 21/10/2024, মানে 21/10/2024 তাৰিখে মোৰ এইটো এপেক্স বেংকৰ এছিষ্টেণ্টৰ ইন্টাৰভিউটো হৈছিল। মোৰ ৰোল নম্বৰ আছিলে এইটো, আপোনালোকে যদি বিচাৰে 14845 মোৰ ৰোল নম্বৰ আছিলে, আপোনালোকে চাব পাৰে, ঠিক আছে? সো মই যোৱাবাৰ এপেক্স বেংকৰো ইন্টাৰভিউ দিছিলো, মন পৰিল না? আশা কৰো আপোনালোকে বুজি পালে, ঠিক আছে? সো এখন হল মোৰ ইন্টাৰভিউ কল লেটাৰখন আপোনালোকক মই দি দিছো, যিহেতু বেলেগ নাই আৰু ধৰক ৰোল নম্বৰটো ৰোল নম্বৰ হিচাপে আহে। সো এখন মোৰ ইন্টাৰভিউ লেটাৰখন ইয়াতে হেৰি কৰি দি দিছো, মই আপোনালোকক চাই ল'ব, ঠিক আছে? সো আহক, বুজি পালে আপোনালোকে? সো আহক, এপেক্স বেংকৰ মোৰ মেমৰি বেছ কেইটামান কুৱেশ্যন আনিছো। গোটেইকেইটা নহবও পাৰে, কাৰণ দুবছৰ হৈ গ'ল অলৰেডি। 2024 চনৰ আগষ্ট ছেপ্টেম্বৰ মাহতে এক্সামটো হৈছিলে, একজেক্টলি কেতিয়া হৈছিল মোৰ মনত নাই, কিন্তু মোৰ এখন 2024 চনৰ মোৰ ইন্টাৰভিউ লেটাৰ, ঠিক আছে? আহক পলম নকৰো আৰু আজি হেৰিটো ষ্টাৰ্ট কৰো। সো প্ৰথম কুৱেশ্যনটো হৈছে, চাওক এইটো কুৱেশ্যন আহিছিল, ঠিক আছে? এইটো কুৱেশ্যন মোৰ মনত আছে, একদম একজেক্টলি মনত আছে, এইটো কুৱেশ্যন পুৰা পিআইকিউত আহিছিলে, ঠিক আছে? মোৰ মনত আছে। সো কুৱেশ্যনটো হৈছে, হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম? সুধিছে আহোম কিংডমৰ লাষ্ট কুৱেশ্যন কি? সো এইটোৰ আনসাৰ কি হয় জানেনে? আমি সবেই জানো এইটোৰ আনসাৰ একদমেই ইজি, যোৰহাট, নহয় জানো? চাওক, যোৰহাটখন হল আমাৰ আহোম কিংডমৰ লাষ্ট কেপিটেল। সো প্ৰথম কোনখন আছিলে? চৰাইদেউ, হয়নে? চৰাইদেউ। নেক্সট কি আছিলে? নেক্সট আছিলে আমাৰ চাৰগুৱা, হয়নে? তাৰপিছত আহিলে আমাৰ বকতা, হয়নে? তাৰপিছত আমাৰ কি আহিলে? গড়গাঁও, হয়নে? তাৰপিছত আহিলে আমাৰ ৰংপুৰ, আৰু লাষ্টত আহিলে যোৰহাট, হয়নে বাৰু? আপোনালোকৰ মনত আছেনে? আশা কৰো আপোনালোকে মনত ৰাখিছে, কাৰণ যদি চাওক আমাৰ আহোম কিংডমখন মনৰ কেপিটেলখিনি মনত ৰখাটো অতিকে ইম্পৰ্টেণ্ট হয়, বুজি পালেনে? আৰু কোনটো ৰজাই আনিছিল জানেনে? আমি সবেই জানো চৰাইদেউ কোনে আনিছিলে? চৰাইদেউ কোনে আনিছিলে? চুকাফা, মনত ৰাখিব। চৰাইদেউ কোনে কেপিটেল, এখনটো একচুৱেলি ফাৰ্ষ্ট কেপিটেল তেওঁ এষ্টাব্লিছ কৰিছিল চৰাইদেউখন। নেক্সট আহিলে চাৰগুৱা। চাৰগুৱা কোনে আনিছিলে? আমাৰ চুডাংফা নহলে বামুণীকিয়ৰ। কোনে? চুডাংফা, ঠিক আছে? নেক্সট বকতা কোনে আনিছিলে? বকতা কোনে আনিছিল মনত আছে নে আপোনালোকৰ? বকতা আনিছিলে আমাৰ চুহুংমুং, আৰু তেখেতক দিহিঙীয়া ৰজা বুলি কোৱা যায়, কাৰণ তেওঁ বকতাখন দিহিং নদীৰ কাষতে আছিলে, ঠিক আছে? বুজি পালে? নেক্সট গড়গাঁও কোনে আনিলে? শুক্লেংমুং,
নেক্সট আনিলে শুক্লেংমুঙে গড়গাঁৱলৈ নিলে শুক্লেংমুং ঠিক আছে তাৰপিছত ৰংপুৰ কোনে আনিলে আমাৰ ৰুদ্ৰসিংহ ঠিক আছে ৰংপুৰ কোনে আনিলে ৰুদ্ৰসিংহ যোৰহাটখন কোনে আনিলে গৌৰীনাথ সিংহ মন ৰাখিব গৌৰীনাথ সিংহ ঠিক আছে গৌৰীনাথ সিংহ আশা কৰোঁ আপোনালোকে এই কুৱেশ্যনটো বুজি পালে মই কৈছোঁ কি আহোমৰ লাষ্ট কেপিটেল কি আছিল যোৱাবাৰ প্ৰশ্নত আহিছিলে মোৰ মনত আছে মই আপোনালোকক এইটো দিছোঁ চ' লাষ্ট কেপিটেল কি যোৰহাট মনত থাকিব কোনখন কেপিটেল কোনে আনিছিলে আপোনাক মই বুজাই দিলোঁ 6খন কেপিটেল অলৰেডি 6খন কেপিটেল কোনে ক'ত ক'ত আনিছিলে আপোনাক বুজাই দিলোঁ ঠিক আছে বুজি পালে চ' আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ চ' নেক্সট কুৱেশ্যন হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ পৰ্ট চিটি অফ হাৰাপ্পান চিভিলাইজেশ্যন এইটোও প্ৰশ্ন আহিছে পৰ্ট চিটি কোনখন সুধিছিলে চ' পৰ্ট চিটি কোনখন আছিলে আমি চবেই জানো লোথালখনে একমাত্ৰ হাৰাপ্পান কালচাৰৰ পৰ্ট চিটি আছিলে পৰ্ট চিটি ঠিক আছে মনত থাকিব লোথালে আমাৰ হাৰাপ্পান কালচাৰৰ একমাত্ৰ পৰ্ট চিটি আছিলে নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যন হ'ল হু ফাউণ্ডেড আৰ্য সমাজ আৰু ইয়াৰ প্ৰশ্নটোৰ উত্তৰ জানেনে আপোনালোকে কি হয় এই প্ৰশ্নটোৰ উত্তৰ হ'ল দয়ানন্দ সৰস্বতী চ' মই আপোনাক ক'লোঁ আৰ্য সমাজ কোনে ফাউণ্ড কৰিছিল দয়ানন্দ সৰস্বতীয়ে কেতিয়া কৰিছিলে এপ্ৰিল 10, 1875 মনত ৰাখিব ইম্পৰ্টেণ্ট হয় কোনে ফাউণ্ড কৰিছিলে আমাৰ দয়ানন্দ সৰস্বতীয়ে কেতিয়া 10 এপ্ৰিল 1875 চনত বহুত বেছি ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনটোলৈ আহোঁ নেক্সট কুৱেশ্যনটো হৈছে ৱেৰ উইল বি দ্য অলিম্পিক্স 2028 হেল্ড সুধিছে অলিম্পিক 2028 চনত ক'ত পাতিব আৰু এই প্ৰশ্নটোৰ উত্তৰ পেৰিছ নহয় টকিঅ'ও নহয় ব্ৰিছবেনো নহয় কাৰণ লছ এঞ্জেলেছ হয় এনচাৰটো কি লছ এঞ্জেলেছ আৰু ব্ৰিছবেনত কেতিয়া হ'ব 232 চনত হ'ব ঠিক আছে মনত ৰাখিব 232 চনত চাগে ব্ৰিছবেনত হ'ব আপোনালোকে চাব এবাৰ আৰু এটা কথা মই ইম্পৰ্টেণ্ট কথা কৈ দিওঁ ইয়াত মই আজি নকৰাওঁ কিন্তু কৰাম লছ এঞ্জেলেছ যোনটো অলিম্পিক্সত হ'ব তাত আমি জানো ক্ৰিকেটটো এড হ'ব আৰু কি স্পৰ্টছ এড হ'ব আপোনালোকে মোক জনাবচোন কমেণ্ট ছেকশ্যনত চাওক মই আপোনালোক এইটো দি দিব পাৰোঁ কি হ'ব কিন্তু নিদিয়াৰ কাৰণ এটা আপোনালোকে আমাৰ ৰিচাৰ্চ কৰক গুগল চাৰ্চ কৰক জেমিনাই কৰক ChatGPT কৰক মুঠতে কৰক যেতিয়া এনচাৰটো নিজে উলিয়াব তেতিয়া আপোনালোকৰ মনত থাকিব ঠিক আছে নোৱাৰিলে মোক ক'ব মই কমেণ্ট ছেকশ্যনত জনাই দিম আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ বৰ্তমান চবতছে চৰ্চিত টপিক ডিলিমিটেশ্যন কাৰণ চৰকাৰে 131 এমেণ্ডমেণ্ট বিল আনিছে য'ত ডিলিমিটেশ্যনক বোলে ওমেন ৰিজাৰ্ভেশ্যন বিলৰ লগত জড়িত কৰি আনিছে নহয় জানো লিংক কৰি আনিছে চ' সেইটোক লৈ পেলাই বাৰু এখন পাছ কৰিব নোৱাৰিলে সেইটোক লৈ পেলাই বহুত আমাৰ সদন টুলপাৰ লাগি আছে নহয় জানো চ' আহক আমি ডিলিমিটেশ্যনৰ কথা পাতোঁ ডিলিমিটেশ্যন মানে কি আমাৰ বাউণ্ডেৰীবোৰ ৰিএৰেঞ্জ কৰা বা ৰিঅৰ্গেনাইজ কৰা নহয় জানো কেতিয়া হয় প্ৰত্যেকখন চেঞ্চাছৰ মূৰে মূৰে হয়নে প্ৰত্যেকখন চেঞ্চাছৰ মূৰে মূৰে হয় এতিয়ালৈকে কেইখন ডিলিমিটেশ্যন কমিশ্যন বনিছে চাওক প্ৰত্যেকটো ডিলিমিটেশ্যনৰ পিছত এখন ডিলিমিটেশ্যন কমিশ্যন বনে এতিয়ালৈকে কেইখন বনিছে মনত ৰাখিব আপোনালোকে কেইখন বনিছে 4খন চ' এই প্ৰশ্নটো হ'ল হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ডিলিমিটেশ্যন চ' আমাৰ কোনটো কনষ্টিটিউশ্যনৰ আৰ্টিকলে ডিলিমিটেশ্যনৰ লগত ডিল কৰে 82 নে 324 নে 356 নে 280 চাওক 324 ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া 56 হ'ল আমাৰ এমাৰ্জেঞ্চি কোনটো এমাৰ্জেঞ্চি মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আৰ্টিকল 280 হ'ল ফাইনেন্স কমিশ্যন হ'লনে চ' আৰ্টিকল 82 অবভিয়াছলি ডিলিমিটেশ্যন হ'ব ডিলিমিটেশ্যনৰ দুটা আৰ্টিকল আছে এটা হ'ল আমাৰ চেণ্ট্ৰেল লেভেলত যোনটো আমাৰ চেণ্ট্ৰেল লেভেলত যোনটো হ'ল 82 আমাৰ ষ্টেট লেভেলত হ'ল 170 মনত ৰাখিব 170 আৰু বৰ্তমান যোনখন বিল আহিছিলে 131 এমেণ্ডমেণ্ট বিলখন এই দুটাকে আকৌ নতুনকৈ চেঞ্জ কৰাৰ কথা কৈ আছিলে যোনটো অপজিশ্যনে পাছ হ'ব নিদিলে কিয় পাছ হ'ব নিদিলে কাৰণ চাব মনত ৰাখিব এখন কনষ্টিটিউশ্যনেল বিল পাছ হ'বলৈ হ'লে স্পেচিয়েল মেজৰিটি লাগে 2/3 অফ প্ৰেচিডেণ্ট ভোটিং লাগে ঠিক আছে চৰকাৰৰ হাতত যদিও মেজৰিটি আছিলে কিন্তু 2/3 প্ৰেচিডেণ্ট ভোটিংটো এপ্লিকেবল নহ'ল কাৰণ 4 ভোট আহিলে 298টা আৰু এগেইনষ্টত আহিলে 230টা চ' বিলখন পাছ নহ'ল 2/3 নহ'লে বুজি পালে আশা কৰোঁ আপোনালোকে বুজি পালে যদি বুজি নাই পোৱা ন কমেণ্ট ছেকশ্যনত জনাব আমি ট্ৰাই কৰিম আৰু ভালকৈ বুজাবলৈ অলৰেডি আমি এখন বিলৰ কথা ভালকৈ পাতিম বাৰু কাৰণ বহুত ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্চপেক্টিভত ভালেখিনি ইম্পৰ্টেণ্ট হয় এখন বিল ঠিক আছে আহক নেক্সট কুৱেশ্যনটো চাওঁ হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ কোল কাৰেণ্ট অপশ্যন এ গাল্ফ ষ্ট্ৰীম অপশ্যন বি কুৰুচিঅ' কাৰেণ্ট অপশ্যন চি লেব্ৰাডৰ কাৰেণ্ট অপশ্যন ডি ব্ৰাজিল কাৰেণ্ট চ' এই কুৱেশ্যনটোৰ এনচাৰ কি হ'ব জানেনে লেব্ৰাডৰ কাৰেণ্ট কাৰণ লেব্ৰাডৰ কাৰেণ্টটো কি হয় কোল কাৰেণ্ট হয় বাকী গোটেইকেইটা ৱাৰ্ম কাৰেণ্ট মনত ৰাখিব এটা কথা মনত ৰাখিব আপোনালোকৰ যেতিয়া কোল কাৰেণ্টবোৰ কি হয় কোল কাৰেণ্টবোৰ সদায় ইকুৱেটৰৰ ফালে আহিব চেষ্টা কৰে ঠিক আছে আৰু ৱাৰ্ম কাৰেণ্টবোৰ সদায় ইকুৱেটৰৰ পৰা পলছৰ ফালে যাব চেষ্টা কৰে সেইটোৱে হ'ল ৱাৰ্ম কাৰেণ্ট আৰু কোল কাৰেণ্টৰ ডিফাৰেঞ্চটো মনত ৰাখিব আৰু যোনবিলাক জেগাত ৱাৰ্ম কাৰেণ্ট আৰু কোল কাৰেণ্ট ধৰি লওক একেলগ হয় সেইটো ধুনীয়া এটা ফিচিং জ'ন বনে যেনে
আমাৰ এইফালৰ পৰা যদি আপোনাৰ যদি নৰ্থ আমেৰিকাত চাব যায় ধৰি লওক ওপৰৰ ফালৰ পৰা গাল্ফ ষ্ট্ৰীম গ'ল ঠিক আছে এইফালৰ পৰা আমাৰ হেৰি আহিলে লেব্ৰাডৰ কাৰেণ্ট আহিলে যেতিয়া এইখিনি জেগাত ধুনীয়াকৈ এটা কাৰেণ্টটো মিল হ'ব সেইটো এটা ধুনীয়া ফিচিং জন বনে মন ৰাখিব বুজি পালেনে আপোনালোকে আশা কৰোঁ বুজি পাইছে আপোনাৰ ৱাৰ্ম কাৰেণ্টবোৰ ইকুৱেটৰৰ ফালে যায় ইকুৱেটৰৰ পৰা দূৰলৈ যায় আৰু কোল্ড কাৰেণ্টবোৰ ইকুৱেটৰৰ ফালে আহে ঠিক আছে মানে পলছৰ ফালৰ পৰা আহে বুজি পালে আৰু যেতিয়া ৱাৰ্ম কাৰেণ্ট আৰু কোল্ড কাৰেণ্ট একেলগ হয় তেতিয়া ধুনীয়া এটা ফিচিং জন বনে আৰু এইটো এক্সাম্পল হ'ল আমাৰ যোনটো গ্ৰীণলেণ্ডৰ ফালৰ পৰা যোনটো লেব্ৰাডৰ কাৰেণ্ট আহে আৰু আমাৰ এই গাল্ফৰ ফালৰ পৰা যোনটো গাল্ফ কাৰেণ্ট যায় গাল্ফ কাৰেণ্টটো হ'ল ৱাৰ্ম কাৰেণ্ট লেব্ৰাডৰ কাৰেণ্টটো হ'ল কোল্ড কাৰেণ্ট আৰু দুইটা মিলি পেলাই এটা ধুনীয়া এইখিনি জেগাত ফিচিং জন বনায় ঠিক আছে বুজি পালে আহক নেক্সট কুৱেশ্যনটো যাওঁ চৰাইদেউ মৈদাম ইজ ৰিকগনাইজ এজ হুইচ ইউনেস্কো চাইট মানে চাওক ইউনেস্কো চাইট যেতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট দিয়ে আমাৰ কেটেগৰী আছে কি কেটেগৰী আছে টোটেল এটা আছে নেচাৰেল এটা আছে কালচাৰেল আৰু এটা আছে মিক্স আপোনাক এইখিনিতে এটা কথা কৈ থওঁ আজি 18 এপ্ৰিল হ'ল আমাৰ ৱৰ্ল্ড হেৰিটেজ ডে চ' গম পালেনে আমাৰ ইণ্ডিয়াত কেইটা আছে টোটেল 44টা আছে নহয় জানো নেচাৰেল কেইটা আছে 7টা আৰু চবতছে ডাঙৰ কথা কি জানে 7টাৰ 2টাটো অসমতে আছে কি KP কাজিৰঙা ঠিক আছে আৰু ইফালে হ'ল আমাৰ মানস নেশ্যনেল পাৰ্ক হয়নে আৰু কালচাৰেল আছে 36টা 36টা তাৰে এটা হ'ল আমাৰ চৰাইদেউ মৈদাম আৰু মিক্স হ'ল এটা সেইটো হ'ল কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক ক'ত আছে ছিকিমত আছে মনত ৰাখিব ঠিক আছে চ' ইয়াত সুধিছে কি চৰাইদেউ মৈদাম কোনটো হেৰিত পাইছে কেটেগৰীত পাইছে নেচাৰেল নে কালচাৰেল নে মিক্স নে টেণ্টেটিভ চ' মনত ৰাখিব এনচাৰটো হ'ল কালচাৰেল হেৰিটেজ চাইট আৰু এটা কথা এতিয়া বৰ্তমান মাজুলীখনকো আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত সোমোৱাবৰ কাৰণে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰে চেষ্টা কৰি আছে খুব সোনকালে চাগে হৈও যাব পাৰে চ' উই আৰ হোপিং ফৰ দ্য বেষ্ট হ'লেতো ভালেই অসমৰ কাৰণে লগতে মাজুলীৰ কাৰণেও ভাল নহয় জানো আহক নেক্সট কুৱেশ্যনটো পঢ়োঁ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ URL মানে কি অপশ্যন এ ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ অপশ্যন বি ইউনিভাৰ্চেল ৰিচোৰ্চ লিংক অপশ্যন চি ইউনিফৰ্ম ৰেফাৰেঞ্চ লিংক আৰু অপশ্যন ডি ইউনিভাৰ্চেল ৰেফাৰেঞ্চ লোকেটৰ আৰু ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ ঠিক আছে মনত ৰাখিব এইটো পৰীক্ষাত যোৱাবাৰ আহিছিলে মই যিমান দূৰলৈ মনত আছে এইটো পৰীক্ষাতে আহিছিলে ঠিক আছেনে আশা কৰোঁ বুজি পালে আহক নেক্সটটো চাওঁ এইটোতো পৰীক্ষাত যোৱাবাৰ আহিছিল মোৰ 100% মনত আছে ইন GIFG গ্ৰাফিক্স ডেস্ক ফৰ্মেট হোৱাট ইজ I stands for I মানে কি হৈছে G for A for ইমেজ B for interchange C for interface D for internet আৰু ইয়াৰ এনচাৰটো কি জানেনে ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি ইণ্টাৰচেঞ্জ মনত ৰাখিব গ্ৰাফিক্স ইণ্টাৰচেঞ্জ ফৰ্মেট মনত ৰাখিব এইটো যোৱাবাৰ পৰীক্ষাত আহিছিলে মোৰ মনত আছে ঠিক আছে চ' আহক নেক্সট পঢ়োঁ 1 byte equals to এইটো যোৱাবাৰ কম্পিউটাৰ কুৱেশ্যনো বহুতকেইটা আছিল ঠিক আছে চ' মনত ৰাখক 1 byte equals to কিমান হয় 1 bit 4 bits 8 bits নে 16 bit ইয়াৰ এনচাৰটো কি জানে ইয়াৰ এনচাৰটো হ'ল অপশ্যন চি 8 bits মনত ৰাখিব 1 byte equals to 8 bits মনত ৰাখিব ঠিক আছে নে এতিয়া আৰু এটা চাব আপুনি 4 bits equals to কিমান হয় জানেনে 1 nibble মনত ৰাখিব 4 bits equals to 1 nibble 4 bits equals to কিমান হয় 1 nibble মনত ৰাখিব হা চ' কম্পিউটাৰ কুৱেশ্যন কি বহুতে বেছি ইম্পৰ্টেণ্ট সৰু সুৰা কুৱেশ্যন ইয়াত আহে আপোনাৰ হাৰ্ডৱেৰ কোনটো হয় ছফ্টৱেৰ কোনটো হয় বাইট বিট নিবল এইখিনি বস্তু আহি থাকে বাইনেৰী ডিজিট অক্টা ডিজিট এইখিনি আহি থাকে চ' ভালকৈ চাব আমি পঢ়াম বাৰু আপোনালোক টেনশ্যন ল'ব নালাগে ষ্টিল মই আজি কৈ থৈছোঁ আপোনাক চ' আপোনালোকে কম্পিউটাৰ কুৱেশ্যনবোৰ পঢ়িব আহক নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ নেবাৰ অফ ইৰাণ চাওক ইৰাণটো এতিয়া বৰ্তমান বহুত হট টপিক হয় কাৰণ ৱাৰ চলি আছে চ' পৰীক্ষাত অহাৰ চান্সেছ বহুত হাই আছে চ' ইৰাণৰ নেবাৰিং কাণ্ট্ৰিজ লৈ পেলাই আমি এটা আমাৰ ইউটিউব চেনেল বা ইনষ্টাগ্ৰামত অলৰেডি এটা শ্বৰ্টকাট ট্ৰিক দিয়ে থৈছোঁ আপোনালোকে চাব নহ'লে মই এতিয়াতো শিকাই আছোঁ চাওক ইৰাণৰ নেবাৰিং কাণ্ট্ৰি মনত ৰাখিবলৈ আপোনালোকে এটা শব্দ মনত ৰাখিব T²A³ ঠিক আছে মানে আমি তাপি বুলি কওঁ TAPI খালি কি হ'ব T²A³PI চ' T² মানে কি তুৰ্কমেনিস্তান ইফালে A³ মানে আফগানিস্তান আজাৰবাইজান আৰ্মেনিয়া পাকিস্তান আৰু ইৰাক চ' এইকেইখন হ'ল আমাৰ ইৰাণৰ নেবাৰিং কাণ্ট্ৰিজ T²A³PI মানে কি তাপি চ' চাওক ইৰাক আছেনে ইৰাক আছে
টাৰ্কি আছে নে টাৰ্কি আছে আফগানিস্তান আছে নে আফগানিস্তান আছে ঠিক আছে সো নাই কি ইণ্ডিয়া ইজ নট এ নেবাৰিং কাণ্ট্ৰি অফ ইৰাণ বাট ইণ্ডিয়া ইজ এ গুড এলাই অফ ইৰাণ বাট নট এ নেবাৰ অফ ইৰাণ সো ইৰাণ ইজ দ্য ৰং এনচাৰ কাৰণ ইণ্ডিয়া ইজ দ্য ৰং এনচাৰ কাৰণ ইৰাণৰ নেবাৰিং কাণ্ট্ৰিজ ভিতৰত ইণ্ডিয়া নপৰে ঠিক আছে বুজি পালে আহক আমি নেক্সট কুৱেশ্যনটোলৈ চাওঁ INS আৰিঘাট বিলংছ টু হুইচ ক্লাছ অফ ছাবমেৰিন চ' INS আৰিঘাট কিয় নিউজত আছে কাৰণ বৰ্তমান ইণ্ডিয়াৰ তিনিখন হ'ল INS আৰিঘাট আৰু INS আৰ্ধিমান ঠিক আছে আৰ্ধিমান চ' থাৰ্ডখনলৈকে হেৰি কমিশ্যন হোৱা নাই হ'ব চ' এনেকুৱা এইটো টাইপৰ ছাবমেৰিন তিনিখন হ'ল চ' এইটো কোনটো ক্লাছৰ হয় আৰিয়ান ক্লাছৰ হয় মনত ৰাখিব কি হয় আৰিয়ান ক্লাছৰ ঠিক আছে মনত থাকিব আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ হু ৱাজ নেম দ্য প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট ইন ICC T20 ৱৰ্ল্ড কাপ 2026 অপশ্যন এ ৰোহিত শৰ্মা অপশ্যন বি বিৰাট কোহলি অপশ্যন চি সঞ্জু চেমছন অপশ্যন ডি ট্ৰেভিছ হেড চ' এই প্ৰশ্নটোৰ উত্তৰ চাগে প্ৰত্যেকজন মানুহে জানে নহয় জানো বহুতেই ইজি হয় কাৰণ ইয়াৰ এনচাৰটো ৰোহিত শৰ্মা নহয় কাৰণ ইয়াৰ এনচাৰটো হ'ল সঞ্জু চেমছন মনত আছেনে সঞ্জু চেমছনে লাষ্ট তিনিখন খেলাত কি বহুত ভাল খেলিছিলে 80+ দুখনত কৰিছিল দুখনত 89 কৰিছিলে এখনত 90+ কৰিছিলে চ' লাষ্ট তিনিখনত তেওঁ ভাল খেলি পেলাই ইণ্ডিয়াক আমাৰ T20 ৱৰ্ল্ড কাপটো জিকাইছিলে চ' এটা কথা মই আপোনাক কৈ দিওঁ এবাৰ হোষ্ট কৰিছিলোঁ ইণ্ডিয়াই ঠিক আছে হোষ্ট কৰিছিল ইণ্ডিয়াই আৰু ইণ্ডিয়াই চাগে প্ৰথম হোষ্ট যোনে হোষ্ট কৰি পেলাই আমাৰ ৱৰ্ল্ড কাপো জিকিছিল চ' এইটো ইণ্ডিয়াৰ বেক টু বেক ছেকেণ্ড ৱৰ্ল্ড কাপ 2024তো ইণ্ডিয়াই জিকিছিল এইটো আমাৰ ক'ত হৈছিলে USA আৰু কেৰিবিয়ান আইলেণ্ডছত হৈছিলে এবাৰ হৈ আছে ইণ্ডিয়া এবাৰো ইণ্ডিয়া জিকিছে 2024তো ইণ্ডিয়া জিকিলে 2026তো ইণ্ডিয়া জিকিলে আৰু 2007তো যেতিয়া প্ৰথম T20 ৱৰ্ল্ড কাপ হৈছিল তেতিয়াও ধোনীৰ কেপ্টেনশ্বিপৰ আণ্ডাৰত ইণ্ডিয়া ৱৰ্ল্ড কাপ জিকিছিল মন থাকিব চ' আমাৰ ICC T20 ৱৰ্ল্ড কাপৰ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট কোন আছিলে সঞ্জু চেমছন ঠিক আছে মন ৰাখিলে নে আপোনালোকে আশা কৰোঁ মনত ৰাখিছে আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ চ' আপোনালোকে বুজি পালে আমাৰ T20 ৱৰ্ল্ড কাপটো কাৰণ চাওক পৰীক্ষাত ন স্পৰ্টছৰ কুৱেশ্যন আহেই কিবা নহয় কিবা ঘূৰি পকি কিবা পাকে পকাৰে কিবা নহয় কিবা এটা স্পৰ্টছৰ কুৱেশ্যন আহে চ' বহুত মানুহে স্পৰ্টছৰ টপিকবোৰ বেয়া পায় ষ্টিল চাই যোৱাটো আমাৰ কৰ্তব্য হয় কাৰণ 1 মাৰ্ক এটা গ'লেও বহুত বেছি মাৰ্কছ যোৱা নিচিনা হয় ঠিক আছে আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য উইনাৰ অফ লেটেষ্ট জ্ঞানপীঠ এৱাৰ্ড 2025 ঠিক আছে অপশ্যন এ গুলজাৰ অপশ্যন বি বিনোদ কুমাৰ শুক্লা অপশ্যন চি R বাইৰামুথু অপশ্যন ডি অমিতাভ ঘোষ আৰু ইয়াৰ এনচাৰটো হ'ল R বাইৰামুথু মনত ৰাখিব ইয়াৰ অপশ্যনটো কি R বাইৰামুথু কোন হয় R বাইৰামুথু ঠিক আছে আপোনালোকে এটা কথা মনত ৰাখিব জ্ঞানপীঠ আৰু সাহিত্য একাডেমি দুটা বেলেগ এৱাৰ্ড হয় ঠিক আছে সাহিত্য একাডেমি দিয়া হয় 24টা লেংগুৱেজত য'ত আমাৰ 22টা অফিচিয়েল লেংগুৱেজ আৰু 2টা এক্সট্ৰা লেংগুৱেজ কি ইংলিছ আৰু ৰাজস্থানী চ' মনত ৰাখিব সাহিত্য একাডেমি 24টা বেলেগ লেংগুৱেজত 24জন বেলেগ মানুহ বা বেলেগক দিয়া হয় কিন্তু জ্ঞানপীঠ বছৰেকত এটা মানুহকে দিয়া হয় বা এজন মানুহক বা দুজন মানুহক দিয়া হয় কিন্তু মানে সাহিত্য একাডেমিৰ নিচিনাকৈ প্ৰত্যেকটো লেংগুৱেজতে দিয়া নহয় ঠিক আছে বুজি পালে আহক আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ চ' নেক্সট কুৱেশ্যনটো হৈছে হুইচ আহোম কুইন ইজ ন'ন এজ দ্য ল'ৰা ৰজা অপশ্যন এ ৰুদ্ৰসিংহ অপশ্যন বি সুলিকফা অপশ্যন চি গদাধৰ সিংহ আৰু অপশ্যন ডি শিৱসিংহ ইয়াৰ এনচাৰটো হ'ল সুলিকফা মনত ৰাখিব এনচাৰটো কি সুলিকফা ঠিক আছে চাওক আহোম ৰজাসকলৰ তেওঁলোকৰ আহোম নাম বহুতে বেছি ইম্পৰ্টেণ্ট আৰু এইটোৰ মই শ্বৰ্টকাট ট্ৰিক অলৰেডি বনাই থৈছোঁ মই আপোনাক দি দিম চাব মই আজি শিকাব নাযাওঁ কাৰণ বহুতবাৰেই শিকাইছোঁ অলৰেডি আমাৰ নিমনিক্স বনাই থোৱা আছে এইটোৰ ওপৰত আপোনালোকে চাব নিমনিক্সবোৰ বহুত ভালকৈ দি থোৱা আছে আৰামছে পাৰিব ঠিক আছে আশা কৰোঁ আপোনালোকে চাব ভিডিঅ'টো কাৰণ আহোম নামৰ কথা APSC CCU আহিছে প্ৰায় এভৰি অল্টাৰনেট এক্সামত আহিয়ে থাকে চ' আপোনালোকে এই টপিকটো স্কিপ নকৰিব আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম অপশ্যন এ গোপীনাথ বৰদলৈ অপশ্যন বি মহম্মদ চালেহ আকবৰ হাইদেৰী অপশ্যন চি BK নেহৰু অপশ্যন ডি SK সিনহা ইয়াৰ এনচাৰটো কি জানেনে ইয়াৰ এনচাৰটো হ'ল অপশ্যন বি মহম্মদ চালেহ আকবৰ হাইদেৰী গোপীনাথ বৰদলৈ কিন্তু আমাৰ CM আছিল মনত ৰাখিব চ' ইয়াৰ অপশ্যনটো কি অপশ্যন বি মহম্মদ চালেহ আকবৰ হাইদেৰী ঠিক আছে আহক নেক্সট কুৱেশ্যনটোলৈ যাওঁ হুইচ শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ এণ্টি ডিফেকশ্যন ল এণ্টি ডিফেকশ্যন ল মানে কোনটো চিডিউলত এণ্টি ডিফেকশ্যন লৰ কথা কোৱা আছে 8 শিডিউল 9 শিডিউল 10 শিডিউল নে 11 শিডিউল তাৰ এনচাৰটো হ'ল 10 শিডিউল এণ্টি ডিফেকশ্যন মানে কি আছিলে ধৰি লওক কিছুমান MLA হওক
বা মন্ত্ৰী হওক কিছুমানে কি কৰে এটা দলৰ পৰা আনটো দললৈ গুচি যায় সো হেতু প্ৰিভেন্ট কৰিবৰ কাৰণে হেতু প্ৰটেক্ট কৰিবৰ কাৰণে আমাৰ কনস্টিটিউশনে এখন এটা ল উলিয়াইছে এটো নাম হল এন্টি ডিফেকশন ল আৰু কোনটো কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট উলিয়াইছিল 52nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট দি 52nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট দি আমাৰ এন্টি ডিফেকশন ল বনাইছিল কাৰণ এসময়ত ইমানকে তেওঁলোকে দল বাগৰিছিল এটা ফেমাস হেৰি হৈ গৈছিল মানে মেটাফৰ এটা হৈ গৈছিল আয়াৰাম গায়াৰাম কিন্তু একচুয়ালি ৰামটো এজন এমএলএ আছিল বা এজন মন্ত্ৰী আছিল ঠিক আছে সো হেতু প্ৰিভেন্ট কৰিবৰ কাৰণে 52nd এমেন্ডমেন্ট কনস্টিটিউশনাল এমেন্ডমেন্ট থ্ৰু দি 10 শিডিউলখন আনিলে ঠিক আছে বুজি পালে নে আশা কৰো বুজি পাইছে পলিটিও বহুত বেছি ইম্পৰ্টেন্ট দে প্ৰত্যেক এক্সামৰ কাৰণে পলিটি বহুত বেছি ইম্পৰ্টেন্ট মিনিমাম 10 to 15 100 মাৰ্কৰ পৰীক্ষাত ন 10 to 15 কোৱেশ্চন পলিটি থাকে ভালকে চাব নহলে অংকুৰণ এচিয়াছ একাডেমি ফলো কৰিব ভালকে আমি পঢ়াই থাকিম আপোনালোকক ঠিক আছে আহক নেক্সট কোৱেশ্চনটো পঢ়ো which gas is abundant in the earth's temperature earth atmosphere option a oxygen option b nitrogen option c carbon dioxide আৰু option d argon এটো আমি সবে জানো ক্লাস 6 7 তে পঢ়া সবতছে বেছি ইনো নাইট্ৰজেনে আছে কিন্তু কিমান আছে 78% মন ৰাখিব 78% নাইট্ৰজেন আছে ঠিক আছে বুজি পালে বাকিখিনি মই পাৰ্সেন্টেজটো দিদু আপোনালোকে নিজে চাই লব বহুত বেসিক কোৱেশ্চন এটো এটো আপোনালোকৰ জি লেভেলৰ কোৱেশ্চন চাওক 6 ত চাওক 7 ত চাওক 5 ত চাওক সবত এটো পাবই ঠিক আছে আম নেক্সট কোৱেশ্চন যাও which indian state has the longest coastline কোনখন ইণ্ডিয়ান ষ্টেটৰ লংগেষ্ট কোষ্টলাইন আছে অপচন এ তামিলনাডু অপচন বি গুজৰাট অপচন সি মহাৰাষ্ট্ৰ অপচন ডি আন্ধ্ৰ প্ৰদেশ আৰু ইয়াৰ আনসাৰটো কি জানেনে অপচন বি গুজৰাটত সবতছে লম্বা কোষ্টলাইন আছে আৰু কিমান কিলোমিটাৰৰ আছে আপোনাৰ 1600 ৰ পৰা 1340 কিলোমিটাৰ কোষ্টলাইন আছে মন ৰাখিব ঠিক আছে সেকেন্ড হল তামিলনাডু মন ৰাখিব সেকেন্ড তামিলনাডু और what is the currency of next question to hold what is the currency of Japan option A yuan option B won option C yen আৰু option D ringgit এ answer to হল option C yen আপোনালোকে কারেন্সি চাব কিয় জানেনে কারেন্সি পৰীক্ষাত বাৰেবটি আহিয়ে থাকে কারেন্সি আৰু ক্যাপিটাল এইটা টপিক আপোনালোকে চাব কারেন্সি ক্যাপিটাল স্পৰ্টছৰ টাৰ্মিনোলজি বুকস এন্ড অথৰ্স এইটা এনেকুৱা পৰীক্ষা নাই যত এইটা নাহে ঠিক আছে সো আপোনালোকে ভালকে চাব নহলে অংকুৰণ এচিয়াছ একাডেমি ফলো কৰিব আমি এইবিলাক অলৰেডি ক্লাস দি থৈছো আপোনালোকে অলপমান ভালকে চাব আৰু এইটোৰ এনসাৰটো কি ইয়েন মন থাকিব ইয়েন জাপানৰ কারেন্সি কি ইয়েন ঠিক আছে আহক নেক্সট কোৱেশ্চনটো চাও আমি which country has won the most FIFA World Cup title A Germany B Italy C Argentina D Brazil সো আমি যদি চাব যাও জাৰ্মানী এতিয়ালৈকে কেখন জিকিছে 4টা ইটালীয়ে কিমানবাৰ জিকিছে 4বাৰ আৰ্জেন্টিনা কেইবাৰ জিকিছে 3বাৰ আৰু ব্ৰাজিলে কেইবাৰ জিকিছে 5বাৰ সবতছে বেছি কোনে জিকিছে ব্ৰাজিলে মনত ৰাখিব এটা মোক আপোনালোকে কমেন্ট সেকশনত জনাবনে 5টা কোনকিটা বছৰত জিকিছে এই সনকিটা মোক আপোনালোকে কমেন্ট সেকশনত জনাব ঠিক আছে আহক নেক্সট কোৱেশ্চনটো পঢ়ো which movie did Bhupen Hazarika debut as an actor option A ইন্দ্ৰমালতী option B সিৰাজ option C এৰাবাটৰ হুৰ option D শকুন্তলা ইয়াৰ আনসাৰটো কি হয় বাৰু জানেনে ইয়াৰ আনসাৰটো হল অপচন এ ইন্দ্ৰমালতী তেওঁ এজন চাইল্ড এক্টৰ হিচাপে ইন্দ্ৰমালতী 1939 ত এজ এ চাইল্ড এক্টৰ তেওঁ এক্টিং কৰিছিল ঠিক আছে মন ৰাখিব এজ এ চাইল্ড এক্টৰ তেওঁ 1939 তে ইন্দ্ৰমালতীত তেওঁ এক্টিং কৰিছিল ঠিক আছে বুজি পালে এইখিনি বাকি তেওঁ এজ এ মিউজিক ডাইৰেক্টৰ প্ৰথম এৱাৰ্ড নেশনাল এৱাৰ্ড পাইছিলে চামিলি মেমচাহাবৰ কাৰণে কেতিয়া 1975 চনত মনত ৰাখিব ঠিক আছে আম নেক্সট কোৱেশ্চনটো যাও হু ইজ দ্য ডাইৰেক্টৰ অফ the movie ৰৈ ৰৈ বিনালে আমি সবে ৰৈ ৰৈ বিনালে চালু নহয় জানো সবে চালু সবে কান্দিলু হয়নে সবে কান্দিলু বেয়া লাগিল কাৰণ আমাৰ জুবিনদাৰ লাষ্ট সিনেমা এতিয়া প্ৰশ্নটো আহিছে চাওক এবাৰ জুবিনদাৰ ওপৰত প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট কাৰণ এজ এ ৰেসপেক্ট বা এজ এ টকন অফ লাভ এক্সামিনাৰে জুবিনদাৰ কথা কাটিব পাৰে কোৱেশ্চনত সো বেটাৰ আমি জুবিনদাৰ কথা ভালকে পঢ়ি যোৱাটো বহুত বেছি ইম্পৰ্টেন্ট সো আজি এটা কোৱেশ্চন আনিছো প্ৰশ্নটো হৈছে ৰৈ ৰৈ বিনালে ডাইৰেক্টৰ কোন অপচন এ মুনিন বৰাটো হ'ব নোৱাৰে কাৰণ তেওঁ অলৰেডি ঢুকাইছে অপচন বি পুলক গগৈ অপচন সি ৰাজেশ ভূঞা আৰু অপচন ডি জাহ্নু বৰুৱা ইয়াৰ এনসাৰটো হল ৰাজেশ ভূঞা মনত ৰাখিব এনসাৰটো কি ৰাজেশ ভূঞা ঠিক আছে বুজি পালেনে আপোনালোকে আশা কৰো বুজি পাইছে কাৰণ জুবিনদাৰ কথা আপোনালোকে চাই যাব পৰীক্ষাত জুবিনদাৰ কথা এবাৰ আহাটো প্ৰায় নিশ্চিত ঠিক আছে আহক আজি এই সিৰিজটোৰ মানে আজিৰ টপিকটোৰ আজিৰ ক্লাছটোৰ লাষ্ট কোৱেশ্চনটোলৈ আহো ষ্টেট অফ হৰমুজ বহুত হলো নিউজত
প্ৰত্যেকখন পেপাৰ প্ৰত্যেকটো নিউজ চেনেল প্ৰত্যেকটো কাৰেণ্ট এফেয়াৰ এনালাইচিছত ষ্টেট অফ হৰমুজ আমি বহুত শুনিলোঁ এতিয়া প্ৰশ্নটো হৈছে ষ্টেট অফ হৰমুজ কোন দুখন কাণ্ট্ৰিৰ মাজত আছে অপশ্যন এ ইৰাণ ইৰাক অপশ্যন বি ইৰাণ ওমান অপশ্যন চি চাউদি আৰবিয়া UAE অপশ্যন ডি কাটাৰ এণ্ড বাহৰেইন চাওক আপোনালোকে এইটো কথা মনত ৰাখিব ষ্টেট অফ হৰমুজটো এটা সৰু এটা হেৰি হয় দুখন কাণ্ট্ৰিৰ মাজত সৰুকৈ এটা পাথৱে এটা আছে যোনফালেদি জাহাজবোৰ অহা যোৱা কৰে চ' মনত ৰাখিব ৱৰ্ল্ডৰ 20% অইল এইফালেদিয়ে যায় চ' বহুত বেছি ইম্পৰ্টেণ্ট হয় ষ্ট্ৰেটেজিকেলি বহুত বেছি ইম্পৰ্টেণ্ট আৰু এই ষ্টেট অফ হৰমুজ কণ্ট্ৰল আছে কাৰ ইৰাণৰ ঠিক আছে চ' ইৰাণৰ আৰু কোনখন কাণ্ট্ৰিৰ মাজত আছে ইৰাণ আৰু ওমানৰ মাজত আছে ঠিক আছে মনত ৰাখিব ষ্টেট অফ হৰমুজ ক'ত আছে ইৰাণ আৰু ওমানৰ মাজত আছে ঠিক আছে বুজি পালেনে আপোনালোকে চাওক মই আজি 25টা কুৱেশ্যন আহিছোঁ এটা আপোনাক অভাৰভিউ দিলোঁ এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে আৰু এটা কথা মনত ৰাখিব দেই এপেক্স বেংকত পেপাৰ বহুত ইজি আহে সঁচাকৈ কৈছোঁ পেপাৰ বহুত বেছি ইজি আহে চ' কাট অফো হাই যায় চ' আপোনালোকে ট্ৰাই কৰিব ইজি বস্তুবোৰ স্কিপ নকৰিবলৈ কাৰণ ইজি বস্তু আহে যিহেতু কাট অফ অভিয়াছলি হাই যাবই আৰু নিগেটিভ মাৰ্কছ নাথাকে চ' নিগেটিভ মাৰ্কছ নাথাকে যিহেতু চবে 100/100 কৰিয়ে আহে ঠিক আছে চ' আপোনালোকে ট্ৰাই কৰিব যিমান ভালকৈ পঢ়ে ইজি বস্তুবোৰ স্কিপ নকৰে আৰু কাৰেণ্ট এফেয়াৰ্ছ অলপ চলপ চাব মেথছ ভালকৈ চাব আমি মেথছৰ ছেশ্যনো আনিম যাতে আপোনালোকৰ এপেক্স বেংক এক্সামটো যোনে দি আছে চবৰে ক্ৰেক হয় ঠিক আছে আশা কৰোঁ আপোনালোকে এই ছেশ্যনটো ভাল পালে এনেকুৱা ধৰণৰ কুৱেশ্যন ময়ো লৈ আহিম আমাৰ হীৰা মেমেও লৈ আহিব বাসৱ ছাৰেও লৈ আহিব কাৰণ এপেক্স বেংকটো যিহেতু বৰ্তমান নটিফিকেশ্যন ওলাইছে ইট ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট এক্সাম এট দ্য প্ৰেজেণ্ট কাৰিকুলাম চ' ট্ৰাই কৰিব আপোনালোকে এপেক্স এক্সামটো ভালকৈ দিবলৈ আশা কৰোঁ আপোনালোকে এই ক্লাছটো ভাল পালে এনেকুৱা ধৰণৰ ক্লাছেছ যদি আপোনালোকে চাব মন আছে আমাৰ চেনেলটো ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পালে ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ